বৰপেটাত চলিল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযান চলিল চিএম ভিজিলেন্সৰ বৰপেটাৰ তদানীন্তন এডিসি জয়ন্ত বৰাৰ বিৰুদ্ধে এই অভিযান সত্ৰৰ বহুবিঘা ভূমি সন্দেহজনক লোকৰ নামত নাম জাৰি কৰাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে ধনৰ বিনিময়ত এডিসি হৈ থকাৰ সময়ত সন্দেহজনক লোকক ভূমি হস্তান্তৰৰ অভিযোগ উত্থাপন হৈছে আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষত বৰাৰ বিৰুদ্ধে ৰুজু হৈছে 35/25 নম্বৰত গোচৰ আমি দৃশ্য দেখুৱাইছোঁ পূৰ্বতে বাতৰি আমি পৰিৱেশন কৰিছিলোঁ সত্ৰৰ বহুবিঘা ভূমি সন্দেহজনক লোকৰ নামত নাম জাৰি কৰিছিল এইজন বিষয়াই আৰু পূৰ্বতেও এনে বিষয়াই এনে কাণ্ড সংঘটিত কৰিছিল এছ নপুৰ বৰাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল বৰপেটাত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে এনেধৰণে সত্ৰৰ ভূমি সন্দেহযুক্ত লোকৰ নামত নাম জাৰি কৰাক লৈ এক প্ৰকাৰ ৰোষত পৰিছিল তেওঁলোক আৰু চিএম ভিজিলেন্সে বৰপেটাত মুখ্যমন্ত্ৰী তদাৰকী কোষে এই অভিযান চলাইছে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু দৃশ্য আমি দেখুৱাইছোঁ এই মুহূৰ্তত বৰপেটা জিলা আয়ুক্ত বৰপেটাৰ তদানীন্তন এডিসি জয়ন্ত বৰাৰ বিৰুদ্ধে এই অভিযান চলিছে